আৰু এই মুহূৰ্তত আমি তেজপুৰলৈ যাম তেজপুৰৰ কিছু দৃশ্য এই মুহূৰ্তত আপোনাক দেখুৱাম ৰাজু বৰুৱা আমাৰ সৈতে উপস্থিত আছে মহাভৈৰৱ মন্দিৰত এই মুহূৰ্তত উপস্থিত হৈছে পূজা অৰ্চনা আগবঢ়াইছে দুইগৰাকী হেভিৱেট প্ৰাৰ্থী কংগ্ৰেছৰ এমজিভিকে ভানু আৰু লগতে উপস্থিত হৈছে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী পল্লৱ লোচন দাস দুইগৰাকী পূজা অৰ্চনা আগবঢ়াই দুইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে আজিৰ সৰ্ববৃহৎ দিনটোৰ বাবে আমি যোগাযোগ স্থাপন কৰিছো ৰাজু বৰুৱাৰ সৈতে ৰাজু দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ ৫টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সদল বলে সকলো ওলাই আহিছে আৰু সকলোৱে ভোট দিয়াৰ এই সন্ধিক্ষণতে এতিয়া এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানু তেজপুৰ সংসদীয় সমষ্টিৰ ভানু এই মুহূৰ্তত সপৰিয়ালে আহি উপস্থিত হৈছে সি মহাভৈৰৱ মন্দিৰত আৰু মহাভৈৰৱ মন্দিৰত তেওঁ আশীষ ল'ব আশীষ লৈ তেওঁ আগবাঢ়িব তেওঁৰ কি ভাবে কৰিব পাৰে নেকি বিজেপিয়ে শুনো আপনি দেখিছে কি যি ধৰণে বিজেপি চেষ্টা কৰিছে সকলো নিউজ চেনেলতো দেখিছে যি ধৰণে পুলিচ বিষয়াসকলৰো ট্ৰান্সফাৰ হৈছে তো চেষ্টাটো চলাইছে বহুত টকা সফল হৈছে নাই সফল হৈছে বুলি নাভাবোঁ কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হ'ব প্ৰতিদ্বন্দ্বিতা মানে ৰাইজেতো বহুত খংগত আছে এইকাৰণে এতিয়া আমাৰ আশীৰ্বাদ ল'ব সেয়া এফালে এমজিভিকে ভানু আৰু আনফালে পল্লৱ লোচন দাস এই মুহূৰ্তত উপস্থিত হৈছে আমি পল্লৱ লোচন দাসৰ কাষলৈ যাম আৰু এই শুভেচ্ছা দিছে ইজনে সিজনক শুভেচ্ছা দিয়াৰ এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ যে পল্লৱ লোচন দাস আৰু এমজিভিকে ভানুৱে ইজনে সিজনক বৰ্তমান এইদৰে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এইটোৱে এটা আচলতে সুস্থ ৰাজনীতি যিমান দিনে ধৰি ইজনে সিজনক যদিও বিভিন্ন সময়ত তেওঁলোকে সমালোচনা কৰিছে কিন্তু এই মুহূৰ্তত তেওঁলোকে সুস্থ ৰাজনীতি যিটো সেই সুস্থ ৰাজনীতি তেওঁলোকে দেখুৱাব বিচাৰিছে পল্লৱ লোচন দাসে প্ৰথমে শুভেচ্ছা জনাইছে অভিনন্দন আৰু আজি দিনটো আৰম্ভ কৰিলে মহাভৈৰৱ মন্দিৰৰ আশীষ লৈ কি ক'ব চাওক মই 2016 চনতো যেতিয়া মই প্ৰাৰ্থী হিচাপে ৰঙাপাৰা সমষ্টিলৈ তেতিয়া মই প্ৰাৰ্থী আছিলোঁ তেতিয়াও মই মহাভৈৰৱৰ ইয়াৰ আশীষ ল'বলৈ প্ৰভু শিৱৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ আৰু প্ৰত্যেক মুহূৰ্তত মই যিখিনি কাম কৰিছোঁ মই সদায় ইয়াত আশীৰ্বাদ ল'বলৈ সদায় আহোঁ মই নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ সময়তো আপোনালোকে দেখিছিলে মই তেতিয়াও আহিছোঁ আজিও ভোট মই দিবলৈ গৈ আছোঁ সেই মুহূৰ্তত মই আশীৰ্বাদ ল'বলৈ আহিছোঁ কাৰণ ইয়াত আহিলে কিবা শক্তি অনুভৱ কৰা যায় এটা মনত খুব যোগাত্মক মন সৃষ্টি হোৱা উপলব্ধি কৰোঁ আৰু মনত এটা অজান এটা শক্তি ভিতৰৰ পৰা অহা অনুভৱ কৰোঁ সেইকাৰণে আহিছোঁ আশীৰ্বাদ ল'বলৈ আৰু আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ পাম আত্মবিশ্বাসী আৰু জনমত চাওক ৰাইজে নিৰ্ধাৰণ কৰিব মোৰ ব্যক্তিগতকৈ কোৱাৰ একো হেৰি নাই ৰাইজে সিদ্ধান্ত ল'ব কিন্তু মই ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ প্ৰভুৰ আশীৰ্বাদ কামনা কৰিছোঁ প্ৰভুৰ সেৱা জনাইছোঁ ৰাইজকো সেৱা জনাইছোঁ ৰাইজে সিদ্ধান্ত ল'ব ইজনে সিজনক আপোনালোকে শুভেচ্ছা জনালে ইমান দিন সমালোচনা কিন্তু কৰি আছিলে চাওক ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ সম্পৰ্ক ভাল আমি একেলগে কাম কৰিছিলোঁ শ্ৰম বিভাগত কাম কৰিছিলোঁ একেলগে আগতো বিধায়ক থাকোঁতেও কাম কৰিছোঁ ব্যক্তিগতভাৱে ক'বলগীয়া নাই দৰ্শনটো বেলেগ বেলেগ বা তেওঁ এটা অন্য দলৰ দৃষ্টিভংগীৰে গৈছে মই এটা দলৰ দৃষ্টিভংগীৰে গৈছোঁ সেইটোৰহে পাৰ্থক্য আছে ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰতো কোনো তেনেকুৱা বেয়া পোৱাপুৰি নাই বেলেকুৱা হেৰি নাই মই শুভেচ্ছা জনাইছোঁ তেখেতকো প্ৰথম পৰ্যায়ত বিজেপিৰ কেনেকুৱা হ'ব বিজেপি মিত্ৰজোঁটৰ চাওক ৰাইজৰ যি মৰম ৰাইজৰ যি উৎসাহ তাৰ পৰা আমি উপলব্ধি কৰিছোঁ যে প্ৰথম পৰ্যায়ৰ যি গোটেইকেইটা লোকসভা আছে ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফলাফল দেখুৱাব আৰু গোটেইকেইখন ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকিব সকলোকে ভোট দিবলৈ আহ্বান জনাব নিশ্চিতভাৱে আমি বিচাৰোঁ যে গণতন্ত্ৰৰ ভৱিষ্যতৰ বাবে নতুন প্ৰজন্ম আমাৰ জ্যেষ্ঠসকলে সদায় ভোট দিছে নতুন প্ৰজন্মই যাতে সকলোৱে ভোট দিবলৈ আহক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত আমাৰ অংশগ্ৰহণ কৰাৰ খুব প্ৰয়োজন আছে আমি আমাৰ প্ৰতিনিধি কোন হ'ব বা আমাৰ ৰাইজৰ মতামত কি এইটো গণতান্ত্ৰিক দেশ এখনৰ যিসকলে দেশ পৰিচালনা কৰে বা নিৰ্বাচনী আয়োগে জনাটো খুব দৰকাৰ বা ৰাজনৈতিক দলেও জনাটো দৰকাৰ এইকাৰণে সকলোৱে ভোট দিবলৈ আহিলে তাৰ পৰা প্ৰমাণ হয় ৰাইজে কি বিচাৰিছে আচলতে জয় পৰাজয় পিছৰ কথা তথাপি কিবা চিন্তা অংক মোৰ একো নাই ৰাইজৰ ওপৰতে সম্পূৰ্ণখিনি দি থৈছোঁ ৰাইজে যি সিদ্ধান্ত ল'ব সেয়া আমি গ্ৰহণ কৰিম কিমান সময়ত ভোট দিব মই ইয়াৰ পৰা গৈ মই ভোট কেন্দ্ৰলৈ যাম ধন্যবাদ জনাইছোঁ